যেহেতু উপবিষ্ট হোৱা কৃপা লোবা পাই সমস্ত আপোনাৰ খবৰ সবাৰে শ্ৰীচৰণ কমলত আমাৰ শিৰ অৰ্পণ কৰি আমি পাঠৰ মাজলৈ যাবলৈ আগবাঢ়িছোঁ। কৃষ্ণ ইৰাম তোজো পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত হেতেকে মুকুতি অপায়ে পাইব হেনকে আছিল চিত চৰণ সতৰ ছায়া সেৱ যিটো সিটো এৰাই তো তাপ হেন পাপয়েদি ক্ষণে নিজীৱ সংগে নিউমুক হবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমি দিবা ও বন্ধু মাধৱ দিনতে দেখোয়া হিৰম হে প্ৰাণনাথ নকৰায় নাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগনিখনে দেখা মাৰো মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত হাতী প্ৰেময় অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত কৰিয়া কৃষ্ণ ৰয়াগে নয়নৰ নিৰ ধাৰায় বহৈ ভোকতয়া কুল ভাবে কতো কাকতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে ইহে নয়ৰুণ চৰণ দুখানি তেজি জীৱকো নহতে মাধৱ বান্ধৱ নৱদাসমুলি নিয়োক মুক লগতে কৃষ্ণ কৃষ্ণ ইহেন অৰুণ চৰণ দুখানি তেজী জীবু কোনকতে ভগৱন্তৰ চৰণক চাৰিটা ভাগত ভাগ কৰা হৈছে। চৰণৰ চাৰি নাম আছে।
অভয় চৰণ, অৰুণ চৰণ, ৰাতুল চৰণ, শীতল চৰণ, 4 চৰণ। আমাৰ ভকতৰ কেতিয়াও কোনো ভয় নালাগে। কিয়? অভয় চৰণৰ শৰণ ললো এই হৰি নাৰায়ণ। গতিকে অভয় চৰণৰ শৰণ লোৱা ভকতৰ ভয় নাথাকে। সেইকাৰণে কোৱা হৈছে ভকতৰ ভয় আছে কৈত। এতিয়া অৰুণ চৰণত সেৱা জনাই কাকুতি মিনতি কৰিছে উদ্ধৱে এই বুলি, হে প্ৰভু, তোমাক এৰি মই কেনেকে জীয়াই থাকিম? তুমিয়ে যদি নাথাকা মই কি সাহসত, কাৰ আশাত, কাৰ চৰণ চাই মই জীয়াই থাকিম? গতিকে তুমি যদি নাথাকা মই তোমাক অনুৰোধ জনাম যে তুমি লগত মোকো লৈ যোৱা। তোমাৰ অবিহনে মই এই সংসাৰত থাকিব নোৱাৰোঁ। এই বস্তুটো হৈছে, এই বণ্ডিংটো হৈছে ভকত আৰু ভগৱন্তৰ মাজৰ বণ্ডিং। যে এজন ভকতে ভগৱন্তক কিমান বেছি ভাল পালে ভিতৰৰ পৰা এই অনুভৱটো আহিব যে তোমাৰ অবিহনে মই অকলে জীয়াই থাকিব নোৱাৰোঁ। তুমি আছা কাৰণেহে মই আছোঁ, তোমাৰ অবিহনে মই জীয়াই থকা নিৰৰ্থক। এই অনুভৱটো সেইটো পৰ্যায়ত পাবৰ কাৰণে আমি উদ্ধৱৰ নিচিনা কৃষ্ণক আচলতে ভাল পাবলৈ শিকিব লাগিব। কৃষ্ণক যদি আমি উদ্ধৱৰ নিচিনাকৈ ভাল পাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ ভিতৰৰ পৰা এই অনুভৱটো কিন্তু কোনো কাহানিও নাহে। ইহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে দুখো দিকে দুখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাৱে ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ জল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল উৰাম শুনা নৰলোক মহন্তৰ সুখ দেখ দুখকে নমত ধন জন যত জীৱন যৌৱন জানা কবে শাশ্বত পুত্ৰ পৰিবাৰ সবেও অসাৰ নাটকে তাতে কমায়া ক্ষণে কথা কিয়া ক্ষণে কয় অন্তৰৈ সময় কেমে ঘৰ ছায়া এৰাম কেতিখনে পৰৈ নৰত নৈতো জীৱন জল ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ নেদেখা দেৱে তীৰ্থে যাক তৰিবে নপাৰে পাতে কত গলত হৰি নাম পাইলে তেখনে উধাৰৈ দেখা ভকতি বল দুৰাচাৰো যেবে
কৃষ্ণক স্মৰণে শুৱতে কৰে অন্তে জয়ত্ৰ ময়াতি বিষয়ৰ দুখে বাধিবে নপাৰৈ ভকতি পাতে কহৰৈ আছো কয়তম ভকতৰ কথা সামান্য ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময় হেন জানিতো হৰিৰ নামত তেজিও কবে সংশয় পুৰা দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদীহ বিশ্বাস কৰি নিৰন্তৰে পুৰাম ডাকিব লাৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ খুব ধুনীয়াকৈ আমাৰ প্ৰবীণ শইকীয়া বাবুজনে দুলৰি ভাগ পঢ়ি আগবঢ়াই গৈ আছে। খুব গুৰুত্বপূৰ্ণ কথাটো এইটোৱেই যে আপোনাৰ মনত যিমানখিনি প্ৰশ্ন উদয় হ'ব পাৰে এজন মানুহৰ জীৱনত, সকলো প্ৰশ্নৰ কিন্তু এটাই উত্তৰ, বৰ গুৰুত্বপূৰ্ণ। আপোনাৰ মনত যিমানখিনি সংশয় উৎপত্তি হ'ব পাৰে, ভাগৱতে কৈছে সকলোখিনি সংশয় দূৰ কৰাৰ এটাই মাত্ৰ উপায়, আপোনাক মায়া বিষয় সুখে আবৃত কৰি যিমানেই আপোনাক মায়াৰ নামৰ বিচনাখনত টোপনি গৈ শুৱাই থৈ নিদিয়ক কিয়, তাৰ পৰা উঠি ভগৱন্তৰ ওচৰলৈ যোৱাৰ এটাই মাত্ৰ উপায়। বৰ গুৰুত্বপূৰ্ণ নহয় নে সেই উপায়টো? বৰ গুৰুত্বপূৰ্ণ। সেই উপায়টোৰ নাম হৈছে প্ৰভুৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন। বৰ ডাঙৰ কথা, বহুত ডাঙৰ কথা। সকলো প্ৰশ্নৰ এটা উত্তৰ হ'ব পাৰে, সকলো সমস্যাৰ এটাই সমাধান হ'ব পাৰে, সকলো বিষয় সুখৰ পৰা মুক্তি লাভ কৰাৰ এটা মাত্ৰ পথ হ'ব পাৰে। তাৰ নাম হৈছে প্ৰভুৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন।